নমস্কাৰ বন্ধুগণ, আজি আমি কথা পাতিম কিছু ইম্পৰ্টেণ্ট টপিকৰ ওপৰত যিটো আপোনাৰ এই বছৰৰ কাৰণে বহুত শুভ। মাই ডিয়াৰ ফ্ৰেণ্ড, 2025 চন 29 মাৰ্চত আপুনি শনি ৰাশিৰ পৰা মীন ৰাশিত প্ৰৱেশ কৰিব। জ্যোতিষৰ হিচাপে অনুসৰি শনি ৰাশিৰ পৰিৱৰ্তনৰ ফলত কিছুমান ৰাশি আপোনালোকে লাভ কৰিব পাৰিব। আজি আমি যদি চাওঁ, শনিৰ যদি গোচৰ আপুনি 1.5 বছৰত এবাৰ শনি ৰাশিৰ সলনি কৰে। আপোনালোকে জানেনে? জ্যোতিষত শনিদেৱৰ এক বিশেষ স্থান আছে। শনিক পাপী আৰু নিষ্ঠুৰ গ্ৰহ বুলি কোৱা হয়। মাই ডিয়াৰ ফ্ৰেণ্ড, জ্যোতিষত শনিৰ ৰাশিৰ পৰিৱৰ্তন অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। বৰ্তমান শনি কুম্ভ ৰাশিত অৱস্থিত আৰু 2025 চনৰ 29 মাৰ্চত শনি ৰাশিৰ পৰা মীন ৰাশিত প্ৰৱেশ কৰিব। আজি জ্যোতিষৰ হিচাপত আমি যদি চাওঁ, শনি ৰাশিৰ পৰিৱৰ্তনৰ ফলত কিছুমান ৰাশিৰ লোক উপকৃত হ'ব আৰু এই ৰাশিৰ লোকে আৰ্থিক লাভ নিশ্চিত কৰিব। চ' মাই ডিয়াৰ ফ্ৰেণ্ড, ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষ লোকে চাই থাকিব, নহ'লে আপোনালোকে অকণমানো যদি স্কিপ কৰি দিয়ে কিন্তু বহুত ডাঙৰ আপোনালোকে মিছ কৰিব। শনি ৰাশিৰ পৰিৱৰ্তনৰ ফলত কোনোবোৰ ৰাশিৰ উপকৃত হ'ব, আমি আহক এই ভিডিঅ'ৰ মাধ্যমত আমি আলোচনা কৰিম। প্ৰথমতে আহিলে সিংহ ৰাশি। যিসকল সিংহ ৰাশি আছে আপোনালোকে ধ্যানকৈ শুনিব। চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব পাৰে আপুনি। যদি আপুনি বিবাহিত জীৱন সুখী হ'ব। নতুন বাহন বা ঘৰ কিনাৰ সম্ভাৱনাও আছে আপোনাৰ। কামত সফলতা লাভ কৰিব, আপুনি শুভ ফল পাব আৰু আৰ্থিক লাভ হ'ব। প্ৰিয় বন্ধুগণ, আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজত আপুনি অংশগ্ৰহণৰ সুযোগ থাকিব। আজি আমি চাওঁ, ইয়াৰ পিছতে আহিলে কন্যা ৰাশি। আজি কন্যা ৰাশি যদি চাওঁ, এইটো এটা সূৰ্য ৰাশি হয় মাই ডিয়াৰ ফ্ৰেণ্ড, আৰু বিবাহিত জীৱন সুখী হ'ব। এই বছৰ 2025 চনত আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব পাৰিব। আপুনি বহুতো সন্মান পাব। পদ আৰু প্ৰতিপত্তি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক লাভ হ'ব, যাৰ ফলত আৰ্থিক দিশটো শক্তিশালী হ'ব। আপুনি ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব। প্ৰিয় বন্ধুগণ, বৃশ্চিক যিসকল আমাৰ জাতক জাতিকা আছে, আপোনালোকে আৰ্থিক আপোনাৰ অসুবিধা চলি আছে নেকি? যদি চলি আছে, আপুনি চিন্তা কৰিবৰ বিষয় নহয়। আজি আপোনাৰ 2025 চনত আজি আপোনাৰ লৈ আহিছে আৰ্থিক লাভৰ সময়। কৰ্মক্ষেত্ৰত আপোনালোকে কৰা কামৰ শলাগ লোৱা হ'ব। আপুনি যদি চাকৰিৰ কাৰণে ট্ৰাই কৰি আছে, তেতিয়া আপোনাৰ নতুন সুযোগ পাব। আৰু যদি আপুনি চাই, ধৰ্মীয় আৰু আধ্যাত্মিক কামত যদি অংশগ্ৰহণ কৰিব পাৰিব। এই সময়ত চাকৰি আৰু ব্যৱসায়ৰ বাবে শুভ হ'ব। বিবাহিত জীৱনত সুখ অনুভৱ কৰিব। ইয়াৰ পিছতে আমি যদি চাওঁ, ধনু ৰাশি। মাই ডিয়াৰ ফ্ৰেণ্ড, ধনু ৰাশিৰ যিসকল আজি আপোনাৰ শিক্ষাৰ লগত জড়িত আছে, শিক্ষাৰ্থী আছে, আজি শিক্ষাৰ ক্ষেত্ৰখনৰ লগত যদি জড়িত যিমানখিনি আছে, আপোনালোকে লাভ কৰিব শুভ ফল। বিবাহিত জীৱন সুখী হ'ব। কৰ্মক্ষেত্ৰত সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব। পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব। আৰ্থিক লাভ হ'ব, যিয়ে আৰ্থিক দিশটো শক্তিশালী কৰিব। প্ৰিয় বন্ধুগণ, সন্মান আৰু পদবী আৰু প্ৰতিপত্তি বাঢ়িব। চাকৰি আৰু ব্যৱসায়ত লাভৰ সম্ভাৱনা থাকে। চ' মাই ডিয়াৰ ফ্ৰেণ্ড, আজি এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক 2025 চনৰ 29 মাৰ্চৰ পিছৰ যিখিনি শনিৰ ৰাশিৰ পৰা মীন ৰাশিত প্ৰৱেশ কৰিবৰ কাৰণে যি ৰাশিত আজি আপোনালোকৰ লাভ হ'ব, তাৰ ওপৰত মই এই ভিডিঅ' আপোনালোকৰ ওপৰত উৎসৰ্গা কৰিলোঁ। চ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাইছে, আৰু যদি ভাল পাইছে আপোনালোকে লাইক আৰু সেই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব বুলি মোৰ আশা থাকিলে। চ' আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি আপোনাৰ এই প্ৰজ্ঞান ইউনিভাৰ্ছ যি চেনেলত আপোনালোকে এনেকৈ আজি নলেজফুল আপোনালোকে ভিডিঅ' পাই থাকিবৰ কাৰণে এই চেনেলত আপুনি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে। নমস্কাৰ, জয় শ্ৰীৰাম।